Hello and welcome to Aspire Academy. আমি ক্লাস 12 চেপ্টাৰ নম্বৰ 6 এপ্লিকেশন অফ ডেৰিভেটিভ কৰি আছিলো। তাৰে আমি কেইটামান কোৱেশ্চন কৰিছিলো। কালি আমি ৰেট অফ চেঞ্জ অফ কোৱান্টিটি কৰিছিলো। এটা চোৱা আজি এটা নতুন কোৱেশ্চন আমি কৰিম ইয়াতে। A stone is dropped into a quiet lake. এটা লেকত আমি এটা ষ্টন পেলাইছো। তাত আমাৰ এটা লেক আছে ধৰিলোৱা। তাতে এটা এটা শান্ত লেক আছে ধৰিলোৱা ইয়াতে পানীখিনি পুৰা নৰ্মেলি আছে। এটা যদি মই এটা ষ্টন পেলাই দিওঁ এই ষ্টনটো ইয়াত যেতিয়া পৰিব তাৰে পিছত এই পানীখিনিত এটা ৱেভ ক্ৰিয়েট হ'ব এটা চোৱা and wave moves into a circle at a rate of 5 centimeter per second অৰ্থাৎ এই ৱেভখিনি যোনখিনি ৱেভ ক্ৰিয়েট হ'ব এই ৱেভখিনি চাৰ্কুলাৰ ৱেভ ইহঁতে ক্ৰিয়েট হ'ব এই চাৰ্কুলাৰ ৱেভত এনেকুৱা টাইপৰ ৱেভখিনি ক্ৰিয়েট হ'ব অৰ্থাৎ চাৰ্কুল এটা সিহঁতে ক্ৰিয়েট হ'ব চাৰ্কুল হৈ গৈ থাকিব এতিয়া চোৱা ইয়াতে তোমালোকৰ দিয়া আছে moves at a circular rate of 5 centimeter per second অর্থাৎ circular rate wave on move hobo move হোৱাতে তাৰ কিমান দিয়া আছে কিন্তু 5 centimeter per second দিয়া আছে ঠিক আছে আৰু চোৱা নেক্সট কোৱেশ্চন উঠিছে at the instant when the radius of the circular wave is 8 centimeter অর্থাৎ যেতিয়া ইয়াৰে ইয়াৰটা ধৰিলে এটা সাৰ্কেল আছে ইয়াৰে এইটো ৰেডিয়াস হ'ব এই ৰেডিয়াসটো যেতিয়া 8 centimeter হ'ব how the enclosed area increasing তো ইয়াৰে এৰিয়াটো কিমান ইনক্ৰিজ হ'ব অৰ্থাৎ আমি নাজানো আমি প্ৰথমতে এটা পানীত আমি ষ্টন এটা পেলাই দিছো ৱেভ ক্ৰিয়েট কৰিছে ৱেভখিনি চাৰ্কুলাৰ ৱেভ ক্ৰিয়েট হৈছে চাৰ্কুলাৰ ৱেভৰ ধৰিলো আমি ইয়াতে ধৰি লম যোনটো চাৰ্কুলাৰ ৱেভ ক্ৰিয়েট হৈছে এটা এটা চাৰ্কুলাৰ ৱেভ ধৰি লোৱা তাৰে ৰেডিয়াসটো r আমি r ধৰি লম আৰু আমাৰ দিয়া আছে কি দিয়া আছে যে ৰেট অফ চেঞ্জ অফ দিস ৰেডিয়াস উইথ ৰেসপেক্ট টু টাইম ইজ 5 centimeter per second এটা আমাৰ গিভেন আছে The question is যে এরিয়া ইয়াৰে যেতিয়া ৰেডিয়াসটো এই ৰেডিয়াসটো যেতিয়া 8 সেন্টিমিটাৰ হৈ যাব তেতিয়াহলে এই সাৰ্কেলটোৰ এৰিয়া তো কিমান ইনক্ৰিজ হ'ব কোৱেশ্চনটো বুজি পাইছা আই থিংক বুজি পাইছা বিকজ তোমালোকক কৈ দিছো যে সাৰ্কুলাৰ ৱেভটোৰ ৰেডিয়াস ৱেভ হ'ব ৱেভৰ সাৰ্কুলাৰ ৱেভৰ ৰেডিয়াসটো r হ'ব তাৰে কাৰণে আমাক দিয়া আছে চোৱা আমি ধৰি লৈছো যে the r be the radius of the circular wave at time t so তাৰ according to question যোনটো আমাৰ কুৱেশ্যনত আছে যে dr by dt is in 5 centimeter per second এইটো দিয়া আছে এটা কাহিনীটো হ'ল যে এৰিয়া আমাক সুধিছে যে যেতিয়া r is equal to 8 centimeter হৈ যাব r is equal to 8 centimeter what will be the area এৰিয়াটো কিমান হ'ব আমি জানো যে সাৰ্কুলাৰ এৰিয়া কি হয় সাৰ্কুলাৰ এৰিয়া পাই r স্কয়াৰ আমি জানো তো পাই r স্কয়াৰ ৰেট অফ চেঞ্জ ওলোৱা dA by dt ওলোৱা dA by dt যেতিয়া ওলাম তাক আমি ডিফাৰেন্সিয়েট কৰিলে আমি আলটিমেটলি গৈ পাম 10 pi r so এটা ডিফাৰেন্সিয়েট কৰিছো r স্কয়াৰ ডিফাৰেন্সিয়েট কৰিলে 2r আহিব আৰু ডিফাৰেন্সিয়েট কৰিলে dr by dt then 2 5 are 10 dr by dt ভ্যালুটো 5 পুট কৰিছো তো 10 pi r এতিয়া কুৱেশ্চনটো লৈ যোৱা কুৱেশ্চনটো উঠিছে যে সাৰ্কুলাৰ ৱেভটোত r টো যেতিয়া 8 সেন্টিমিটাৰ হ'ব তেতিয়া হলে তাৰ এৰিয়া কিমান ইনক্ৰিজ হ'ব জাস্ট আমি কি কৰিম এই r ৰ ভ্যালুটো পুট কৰি দিম r ৰ ভ্যালুটো আমি পুট কৰি দিম r টো পুট কৰিলে আমি পাম 80 pi এটা তো আমি এটা নেক্সট কুৱেশ্চন চাম যে এ বেলুন which always remain spherical এটা বেলুন থাকিব বেলুনটো আমাৰ কোনটো শেপত থাকিব spherical শেপত থাকিব অৰ্থাৎ এটা আমাৰ স্ফিয়াৰৰ নিচিনা এটা শেপ থাকিব মানে এনেকুৱা এটা শেপ থাকিব এই স্ফিয়াৰ এটা শেপত আমাৰ বেলুন এটা আছে অন ইনফ্লেকশন যেতিয়া তোমালোকে বেলুনটো ফুলাই দিবা তেতিয়াহ'লে এটা স্ফিয়াৰৰ নিচিনা এটা শেপ ল'ব is being inflated by pumping in 900 cubic centimeter of gas per second অৰ্থাৎ আমি ইয়াৰে the balloon আছে বেলুনটো যেতিয়া তোমালোকে ফুলাই দিবা তাৰ কি ইনক্ৰিজ হ'ব ভলিউম ইনক্ৰিজ হ'ব আৰু ভলিউম ইনক্ৰিজটো কেনেকৈ হ'ব 900 cubic centimeter of gas per second অৰ্থাৎ 900 centimeter per second তাৰ ভলিউমটো ইনক্ৰিজ হৈ যাব কোৱেশ্চনখিনি ইয়াত মানে নেক্সট ওৱান find the rate at which the radius of the balloon increases when radius is 50 centimeter অৰ্থাৎ আমি ওলাব লাগে কি আমাক দিয়া আছে যে ভলিউম ইনক্ৰিজ হ'ব ইনক্ৰিজ হোৱাৰ লগে লগে तर ৰেডিয়াসটো কিমানকৈ ইনক্ৰিজ হ'ব আমি সেই বস্তুটো উলিয়াব লাগিব অৰ্থাৎ আমি লাষ্টত ওলাব লাগিব কি dr by dt আমি ওলাব লাগিব তো আমি ধৰি লম যোনটো স্ফিয়াৰ থাকিব তাৰ ৰেডিয়াসটো আমি r বুলি ধৰি লম let r be the radius of the balloon at time t তো আমি r টো ৰেডিয়াস ধৰি লৈছো এটা ভলিউম অফ দা স্ফিয়াৰ কিমান হ'ব আমি ফৰ্মুলা জানো যে 4/3 pi r cube তো স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা ক্লাছ 8 তোমালোকে পাইছা এটা চোৱা dv by dt according to question 900 cubic centimeter per second দিয়া আছিলে dv by dt টো দিয়া আছে v ভ্যালুটো আমি পুট কৰিছো ইয়াত ডিফাৰেন্সিয়েট কৰিছো 4/3 pi constant তো constant টো আনিছো ইয়াত কৰিলে 3r square dr by dt
হৈ গ'ল তো ইয়াৰে পৰা আমি dr by dt ৰ ভ্যালুটো ওলাম dr by dt ৰ ভ্যালুটো যেতিয়া আমি ওলাইছো চোৱা dr by dt ৰ ভ্যালুটো আমি কিমান পাইছো তো আমি কিমান পাইছো আমি পাইছো যে 900 divided by 4 pi r square 4 pi r square আমি পাইছো এতিয়া আমাৰ কোৱেশ্চনটো আছিলে চোৱা যে find the when the radius is 15 cm অৰ্থাৎ r ৰ ভ্যালুটো আমাক গিভেন আছে তো r ৰ ভ্যালুটো যদি গিভেন আছে r ৰ ভ্যালু আমি পুট কৰি দিও when r is equal to 15 cm আমি r ৰ ভ্যালু পুট কৰি দিও 225 25 তো 900 তো এইটো পালা 1.4 এটা আমি যেহেতু এটা পজিটিভ পাইছো অৰ্থাৎ আমাৰ কি হ'ব the radius increases so radius increases what the radius of the balloon increases at the rate of 1.5 centimeter per second so এইটো আসলে কোৱেশ্চনটো নেক্সট আৰু এটা কোৱেশ্চন চোৱা এটা কোৱেশ্চনটো আছে a ladder 5 meter long is leaning against a wall but এডাল তোমালোকৰ ladder এডাল আছে ladderটো তোমালোকে ৱালত পেলাই থৈ দিছা ধৰি লোৱা এখন ৱাল আছে এই ৱালখনৰ কি কৰিছা তোমালোকে এডাল ladder পেলাই থৈছা এই ladderডালৰ ডিসটেন্সটো কিমান দিয়া আছে তোমালোকক 5 মিটাৰ দিয়া আছে এই ladderডালৰ ডিসটেন্স কিমান দিয়া আছে 5 মিটাৰ দিয়া আছে 5 মিটাৰ এটা সেন্টিমিটাৰ কৰি দিব পাৰা তোমালোকৰ ইয়াতে গোটেইখিনি সেন্টিমিটাৰ আছে কোৱেশ্চনটো চেঞ্জ কৰি দিয়া এটা সেন্টিমিটাৰ এটা আমি যে আমাৰ সুবিধা হ'ব এটা সেন্টিমিটাৰ কৰিব তো 5 সেন্টিমিটাৰ এডাল ladder আমাৰ এখন ৱালত পেলাই থোৱা আছে ফাৰ্স্ট পইণ্ট এটো নেক্সট ওৱান the bottom of the ladder is pulled along the ground away from the wall at the rate of 2 centimeter per second ইয়ালৈকে চোৱা মানে কি কৰিছে এই বটমটো ইয়াতে লাগি আছিলে ধৰি লওক প্ৰথমতে এডাল ladder এনেকে লাগি আছে ৱালখনত ইয়াৰ ladderটো আমি পুল কৰিছো ইয়াৰ পৰা টানি লৈ আহিছো ইয়ালৈকে ঠিক আছে এই ladderটো ইয়াতে আছিলে ইয়াৰ পৰা টানি আমি ইয়ালৈকে লৈ আহিছো ঠিক আছে ইয়ালৈকে লৈ আহিছো আৰু ৰেটটো দিয়া আছে 2 centimeter per second আমি তাক কিমান স্পিডত টানি আনিছো 2 centimeter per second স্পিডত তাক আমি টানি লৈ আহিছো ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা হাউ ফাষ্ট ইট ইজ হাইট অন দা ৱাল ডিক্ৰিজিং এতিয়া চোৱা যেতিয়া ই ইয়াতে আছিলে লেডাৰটো এটা বেলেগ কালাৰত আমি লিখিলো ধৰি লোৱা এইটো ৱাল আছিলে ৱালত এই লেডাৰটো ইয়াৰে পৰা ইয়ালৈকে আমি কৰি আছো এতিয়া আমি ইয়াক ধৰি পেলাই টানি যেতিয়া দিছো এই লেডাৰটো যিটো এইটো আছিলে এইটো এনেকুৱা আহি যাব কিন্তু ই যেতিয়া মই ইয়াক টানি দিম ই লগে লগে ইয়াৰ ৰেডিয়াছটো হাইটটো তোমাৰ এইফালৰ পৰা অলপ ডিক্ৰিজ হৈ যাব হ'বনে ডিক্ৰিজ হৈ যাব কাৰণ আমি তাক টানি দিছো যেতিয়া আমি পুল কৰিম তেতিয়া সেই ডিক্ৰিজ হ'ব কোৱেশ্চনটো হৈছে wall is decreasing when the foot of the ladder is 4 meter away from the wall অৰ্থাৎ ইয়াৰে পৰা ইয়ালৈকে যেতিয়া 4 মিটাৰ হ'ব 4 মিটাৰ হ'ব যেতিয়া 4 মিটাৰ হ'ব তেতিয়াহ'লে আৰু ৱালখনৰ তোমাৰ কিমান ডিক্ৰিজ হ'ব ৰেটটো দিয়া হ'ব তো আমি এইখিনি ধৰি লম আমি কি ধৰিছো চোৱা AB be the ladder AB টো এটা ladder আছে C be the point and লিখি দিয়া and C be the point of contact of the wall and the ladder C to point of contact of the wall and the ladder at the groundত so AB distance তোমাক 5 মিটাৰ বা 5 সেন্টিমিটাৰ দিয়া আছে কিন্তু মিটাৰ সেন্টিমিটাৰ কোনো আমাৰ ইছ্যু নাই এটা চোৱা আমি ধৰি লৈছো যে CA ইয়াৰে পৰা ইয়াৰ ডিসটেন্সটো আমি x বুলি ধৰিছো অৰ্থাৎ লেডাৰৰ গ্ৰাউণ্ডৰ পৰা লেডাৰ ৱাল গ্ৰাউণ্ড ৱালখনৰ পৰা লেডাৰডালৰ ডিসটেন্সটো আমি x সেন্টিমিটাৰ আমি কাটিছো বুলি ধৰি লৈছো x সেন্টিমিটাৰ লিখি দিব পাৰা ইয়াতে আৰু y অৰ্থাৎ আমাৰ ৱালখনৰ ডিসটেন্সটো আমি কিমান ধৰি লৈছো মানে হাইট অফ দা ৱাল ধৰি লৈছো y সেন্টিমিটাৰ নেক্সট চোৱা যে যেতিয়া x টো ইনক্ৰিজ হ'ব মই অলৰেডি তোমালোকক ক'লোৱে যেতিয়া x ইনক্ৰিজ হ'ব y ডিক্ৰিজ হ'ব অৰ্থাৎ যেতিয়া এই x টো বাঢ়ি যাব y টো ডিক্ৰিজ হৈ যাব সেইটোতো আমি ক'লোৱে নেক্সট এটা আমাৰ দিয়া আছিলে dx by dt টো 2 সেন্টিমিটাৰ per second যোনটো ইয়াতে দিয়া আছিলে চোৱা 2 এটা ৰেট অফ 2 সেন্টিমিটাৰ per second দিয়া আছিলে যে যেতিয়া ইউৱে যাব 2 সেন্টিমিটাৰ per second দিয়া আছে এতিয়া ইয়াতে এটা ৰাইট এংগল ট্ৰায়াংগল আছে এইটো অৰ্থাৎ আমি ইয়াতে এটা ৰাইট এংগল ট্ৰায়াংগল পাইছো ৰাইট এংগল ট্ৰায়াংগলটো কি পাইছো এইটো a আছিলে এইটো c আছিলে এইটো b আছিলে এইখিনি y এইখিনি x এইখিনি 5 তো আমি এটা পাইথাগোৰাছ থিওৰেম যদি ইউজ কৰো আমি কি পাম ab স্কয়াৰ ইজ ইকুৱেল টু bc স্কয়াৰ প্লাছ c স্কয়াৰ আমি ভ্যালু পুট কৰি দিছো পুট কৰাৰ লগতে আমি এই ফৰ্মুলা এটা ইয়াতে দিয়ে কৈছে x স্কয়াৰ প্লাছ y স্কয়াৰ ইকুৱেল টু 25 এটা ইয়াক যদি ডিফাৰেনশিয়েট কৰো আমি কি পাম ডিফাৰেনশিয়েট উইথ ৰেসপেক্ট টু t যদি কৰো 2dx এটো পালো তাৰে পৰা 2 আৰু 2 টো আমি কেনসেল কৰি দিব পাৰো কেনসেল কৰাৰ পিছত আমি কি পাম এটো ফৰ্মুলা পালো তো ইয়াৰে পৰা আমি dx by dt ভ্যালুটো আমাৰ 2 দিয়া আছিলে 2 পুট কৰি দিছো 2 পুট কৰাৰ পিছত আমি কি পালো dy by dt ভ্যালুটো ইয়াৰ পৰা আমি উলাই ললো -2x divided by y এতিয়া আমাৰ কোৱেশ্চনটো আছিলে
when the foot of the ladder is 4 meter away. So এটা 4 meter away, এটা 4 meter অর্থাৎ x এর ভ্যালুটো আমার কিমান দিয়া আছে 4 meter 4 সেন্টিমিটার কোশ্চেন एक्चुअली একটু ভুল হয়ে যায় এই কোশ্চেনটো চাই লবা এটা সেন্টিমিটার আছে তো সেন্টিমিটার away বুঝিনি সেন্টিমিটারটা আছে ইউনিটলি তো y x এর ভ্যালু 4 সেন্টিমিটার দিতে হবে তেনে ইকুয়েশন এটা ইকুয়েশনটো তো আমি যোনটো ইকুয়েশন 2 আছিল অর্থাৎ x ভ্যালুটো যদি 4 হয় what is the value of y আমি উলাই লম ইয়াৰ পৰা আমি পুট কৰিছো y ভ্যালুটো কৈছো +-3 এতিয়া চোৱা যেহেতু y এটা ডিসটেন্স তো y ভ্যালুটো কেতিয়াও নেগেটিভ হ'ব নোৱাৰে তো সি সদায় পজিটিভ হ'ব তো আমি পজিটিভ ভ্যালুটো লৈ লম যে y টো এটো কিমান হ'ব 3 সেন্টিমিটাৰ তো 3 সেন্টিমিটাৰ আমি পুট কৰি দিম dy by dt when x = 4 y = 3 এটো পুট কৰিলে আমি ভ্যালুটো পাই যাম এটো এটা চোৱা ইয়াত আমি এটা নেগেটিভ সাইন পাইছো নেগেটিভ সাইনৰ মিনিংটো কি the decreases the height of the wall decreases এই decreases টো কোন হৈ আহিছে এটো আহিছে এই নেগেটিভ সাইনটো এটা ৰেটটো কিমান 8/3 সেন্টিমিটাৰ দেখুন এই কোৱেশ্চনটো তোমালোকে এনেকৈ কৰিব পাৰিবা আৰু এটা কোৱেশ্চন লোৱা the total cost এটা কোৱেশ্চনটো আছে the total cost cx in rupee associated with the production of x unit production item of an item is given back so cx to আমাৰ দিয়া আছে এটো cx ৰ ভ্যালু আমাৰ ইয়াতে দিয়া আছে cx টো দিয়া আছে find the marginal cost when 17 unit 17 unit যেটা প্রডিউস হৈছে তাৰ marginal cost আমি উলিয়াব লাগে এটা কথাটো হ'ল marginal cost of formulaটো dc by dx তো তোমালোকক মই কালি এটো এতিয়া কৈছো ফৰ্মুলাটো মনত ৰাখিবা ফৰ্মুলা ইজ dc by dx ঠিক আছে dc by dx আমি ইয়াক ডিফাৰেন্সিয়েট কৰি দিয়া তো এটো marginal cost mc বুলি লিখি লব পাৰা তো ইট ইমপ্লাইজ mc ইয়াক ডিফাৰেন্সিয়েট কৰিলে এখিনি কনস্ট্যান্ট ইয়াক কৰিলে 3x² এটো কনস্ট্যান্ট ইয়াক কৰিলে 2x আৰু ইয়াক কৰিলে আমি ডাইৰেক্টলি কিমান পাও 15 15 is the constant আৰু 0 তো ইয়াক ডিফাৰেন্সিয়েট কৰি আমি ভ্যালু পালো এটো এটা x এর ভ্যালুটো 17 ইউনিট দিয়া আছে তো সো when x = 17 ইউনিট তো এখিনি ভ্যালু পুট কৰি দিলে আমি কি পাম এটা 17 স্কয়ার এনেকে ক্যালকুলেট কৰিলে তোমাক পাবা 20. এটা আমি আৰু এটা কোৱেশ্চন চাম এটা চোৱা the total revenue of in rupees total revenue in rupees received from the sale of x units of a product is given by অর্থাৎ আমাৰ ইয়াতে total revenue টো তোমাক দিয়া আছে এটা find the marginal revenue ইয়াতে marginal revenue উলিয়াব লাগে when x = 7 তো এতিয়া again আমি যেনেকে marginal cost কৰিছিলো ইয়াতে চোৱা marginal cost ৰ আমাৰ ফৰ্মুলাটো আছিল dc by dx তো marginal revenue ফৰ্মুলাটো দিয়া আছে c দিয়া থাকিলে c by x কৰিব লাগে r দিয়া থাকিলে r by x কৰিব লাগে তো এটা r by x যেতিয়া আমি কৰিবা তেতিয়া হলে ইয়াতে ভ্যালুটো পুট কৰি r ৰ ভ্যালু ইয়াক ডিফাৰেন্সিয়েট কৰি আমি গৈ থাকিম ইয়াক ডিফাৰেন্সিয়েট কৰিলে 32 কনস্ট্যান্ট বাহিৰত আহিব x স্কয়াৰ ডিফাৰেন্সিয়েট কৰিলে 2x similarly 26 to বাহিৰত আহিব x ৰ ডিফাৰেন্সিয়েট কৰিলে 1 and constant ডিফাৰেন্সিয়েট কৰিলে আমি কিমান পাম 0 তো আলটিমেটলি ইয়াৰ পৰা 26 টো যদি কমন লোৱা তেতিয়া হলে আমি পাম x + 1 তো ইয়াতে সো again এটা কোৱেশ্চনটো আছে x is 7 ইউনিট তো x যদি আমি 7 ইউনিট ইয়াতে পুট কৰো তেতিয়া হলে আমি মাৰ্জিনাল ৰেভিনিউটো কিমান পাম তো 26 into 8 অৰ্থাৎ 208 so therefore the marginal revenue is rupees 208 তো এনেকৈ তোমালোকে কোৱেশ্চনটো কৰিব পাৰিবা আৰু এটা কোৱেশ্চন চোৱা ইয়াতে sand is pouring from a pipe at a rate of 12 cm³ per second অর্থাৎ মানে তোমালোকে কি কৰিছা বালি ইখিনি এটা পাইপৰ মাজেদি পেলাই দিছা পেলাই দিয়া ৰেটটো দিয়া আছে কিমান দিয়া আছে 12 cm³ per second the falling sand forms a cone on the ground in such a way that the height of the cone is always 1/6 it's important 1/6 of the radius of the base অর্থাৎ তোমালোকে যেটা পাইপৰ পৰা পেলাই দিছা এটো এটা কোন শেপ লৈছে আৰু তাৰ হাইট অৰ্থাৎ আমি হাইটটো y বুলি ধৰিছো আৰু ইয়াৰে বেসটো x বুলি ধৰিছো তো ইয়াৰে হাইট ইজ 1/6 of the base 1/6 অৰ্থাৎ 1/6 তো এটো চোৱা হাইটটো আমাৰ কিমান দিয়া আছিল 1/6 of x তো এটো আমি ইয়াৰ পৰা পালো এটা কোৱেশ্চন ইজ হাউ far is the height of the sand cone increasing when the height is 4 cm মানে হাইটটো কিমান বাঢ়িব হাইটটো কিমান বাঢ়িব আমি ওলাব লাগে অৰ্থাৎ হাইটৰ কাৰণে আমি কি লৈছিলো y তো আমি dy by dt আমি উলিয়াব লাগিব তো এটো উলিয়াব লাগিব আমাৰ কোৱেশ্চনটো কেনেকৈ কৰিব লাগিব কোৱেশ্চনটো কেনেকৈ কৰিম let the base radius and the height of the cone base radius to আমি ধৰিছো x and the height of the cone to আমি ধৰিছো y হৈ গ'ল base radius be x আৰু height be y ধৰিছো তাতে ফিগাৰটো তোমালোকে গম পাইছা
It's a question according to question. The height is 1/6 of the radius of base. So here আমি করব x equal to 6y. Again আমি জানো যে ভলিউম অফ দা কোন, ভলিউম অফ দা কোনৰ ফর্মুলা কি আছিল 1/3 pi r square h. So r এর ভ্যালু আমার আছে x, so x square y. এবার তোমালোকে এটা যদি পাওয়ার লিখি লবা যে ভলিউম অফ কোন, ভলিউম অফ কোন is equal to 1/3 pi r square h. এই ফর্মুলাটো আমি ইয়াতে ইউজ কৰিছো ভলিউম অফ কোনৰ 1/3 পাই r ৰ জায়গাত x আছে তো x স্কয়াৰ ইনটু y, হাইটৰ জায়গাত আমাৰ y আছে। ইয়াৰে পৰা আমি ভলিউমটো পালো এটো, ইয়াতে আমি x ৰ ভ্যালুটো 6y পুট কৰি দিছো, পুট কৰিলে 636y স্কয়াৰ তো y কিউব আহি গ'ল, 3 এ কেনসেল, ইয়াক কেনসেল আউট কৰিলে আমি পাম 12, তো 12 পাম। এতিয়া আমি যদি ইয়াক y দি পেলাই ডিফাৰেন্সিয়েট কৰো, ডিফাৰেন্সিয়েট কৰিলে আমি কি পাম dv বাই dy। ইয়াক আমি এটো কৰি নেদেখালো, এটো তোমালোকে চোৱা dv বাই dy টো আমি কেনে কৰিছো, dv by dy is equal to ddy of 12 pi y cube. So it is 12y to the 12 pi constant. Here করলে 3y square dy by sorry dy রাখিব 3y square আহিব, আমি y দি ডিফারেন্স কৰিছো তো 2 এটো কিমান আহিব 36 pi y square। তো হেতু আমি ডাইরেক্টলি লিখি দিছো ইয়াতে। আকৌ এটা চোৱা, it is given that sand is pouring from a pipe to form a sand cone at a rate of 12 centimeter cube per second. কিন্তু আমাক ফার্স্ট লাইনতে কি আছিল, অর্থাৎ আমাক দিয়া কি আছে dv by dt 12 centimeter cube per second যদি দিয়া আছে। তো এটা dv by dt, এটা এইটো বস্তু চোৱা রেট অফ চেঞ্জটো আমি কেনেকে ডিভাইড কৰিছো, dv by dt আমি এ নাজানো, কিন্তু আমি জানো যে dv by dy আমি জানো, dy জানো, কিন্তু dy কিন্তু আমি ইয়াতে dy by dt টো আমি ওলাব পাৰিম। এটা চোৱা যাতে dy dy কেনসেল কৰি আমাৰ থাকিব কি dv by dt। তো হেতু কাৰণে আমি ইয়াৰে জায়গাত এই বস্তুটো লিখিছো, বা dv by dt ৰ জায়গাত আমি এই বস্তুটো লিখিছো dv by dy ডিভাইড by dt। তা dv by dy ৰ ভ্যালু আমি জানো, dy by dt ভ্যালু নাজানো। তো dy ইয়াৰ ভ্যালুটো আমি যদি সিম্পলিফাই কৰো আমি পালো এইটো। এটা চোৱা আমাক লাগিছিল কি রেট অফ চেঞ্জ অফ হাইট লাগিছিল, আৰু রেট অফ চেঞ্জ অফ হাইট আমি পালো, পালো নে? এটা যেতিয়া আমাক সুধিছে যে height is 4 centimeter, so 4 centimeter put করে দিয়া, তো আমি ultimately পালো কিমান 1/5। So height of the sand cone increases at the rate of, so লিখি দিবা, so hence the নালাগে ইয়াত height of the at the rate of কিমান হ'ব 1/48 pi centimeter per second। এনেকে তোমালোকে কোৱেশ্চনটো কৰিব পাৰিবা। ঠিক আছে, ইমানখিনি আমি ৰেট অফ দা কোৱেশ্চন কৰিলো। আমি এতিয়া বেলেগ কেইটামান কোৱেশ্চন চাম। তো এতিয়া চোৱা আমি এটা নতুন এটা বস্তু ইয়াতে পঢ়িম, ইনক্ৰিজিং এণ্ড ডিক্ৰিজিং ফাংচন। তো ইয়াতে তোমালোকে এটা নতুন এটা টপিক লিখি লোৱা, ইনক্ৰিজিং এণ্ড ডিক্ৰিজিং increasing and decreasing functions. So increasing and decreasing functions আমি এটা আমি কৰিম। তো ইয়াতে ফার্স্ট এটা ডেফিনেশন লিখা, the first definition is let I be the interval contained in the domain of let f of x be a real valued function and I be the interval, let I be the interval contained in the domain of contained in the domain of domain of f of x, domain of f of x।
then fx is said to be number one, increasing. Number one কি হব? Increasing on I মানে I ইনক্রিমেন্টত increase হব if x1 less than x2 in I implies that fx1 f of x1 less than f of x2 for all x1 x2 belongs to I. So এইটো ফাৰ্ষ্টটো আমাৰ কণ্ডিশ্যনটো হ'ব ইনক্ৰিজিঙৰ, ছেকেণ্ড কণ্ডিশ্যনটো আমি ধৰি লোৱা লিখি ল'ম decreasing on I if x1 less than x2 in I implies ইয়াতে এইটো ইনক্ৰিজিংটো নাথাকিব, তো এতিয়া ডিক্ৰিজিং হলে ইয়াতে উল্টা হ'ব, এইটো এনেকুৱা থাকিব, এইটো লিখো if x1 x2 belongs to I or implies that fx1 is less than fx2 for all x1 x2 belongs to I. এইটো হয় x1 directly belongs to থাকিব আৰু লাষ্ট কন্ডিশনটো আমাৰ থাকিব, লাষ্ট কন্ডিশনটো আমি কি লিখিবা কনস্ট্যান্ট বাট আমাৰ ইনক্ৰিজিংও নহয় ডিক্ৰিজিংও নহয়, constant on I if f of x is equal to c for all x belongs to I. So আমাৰ ইয়াতে তিনটা কন্ডিশন আছে, তিনটা কন্ডিশনৰ কাৰণে আমি কি লিখিম চোৱা, ইনক্ৰিজিং ডিক্ৰিজিং ফাংশন কেতিয়া হ'ব, যেতিয়া হলে এটা চোৱা যে এটা ৰিয়েল ভ্যালুড ফাংশন আছে, ৰিয়েল ভ্যালুড ফাংশনটো ডোমেইনৰ এটা ইন্টাৰভেল আমি লৈছো I, তো I এটা আমি ইন্টাৰভেল লৈছো, I be an interval in the contained in the domain of f. f এটা আমাৰ ফাংশন আছে, তো I এটা আমি ইন্টাৰভেল লৈছো তাৰ ডোমেইন হ'ব। এতিয়া ফাংশনটো কেতিয়া ইনক্ৰিজিং বুলি কোৱা হ'ব, যেতিয়া হলে এই কন্ডিশনটো হ'ব যদি আমি দুটা নাম্বাৰ কনসিডাৰ কৰো ৰেন্ডমলি আৰু এটা নাম্বাৰ x1 is less than x2 হয়, তাৰে কাৰণে ফাংশনাল ভ্যালুটো লেস দেন থাকে, লেস দেন তেতিয়াহলে ইনক্ৰিজিং। আৰু যদি নৰ্মেলি আমি দুটা ফাংশন কনসিডাৰ কৰো, লেস দেন গ্ৰেটাৰ দেন আমি নাজানো, বাট তাৰে কাৰণে যদি ফাংশনাল ভ্যালুটো লেস দেন হয় তেতিয়াহলে এইটো হ'ব ডিক্ৰিজিং ফাংশন, আৰু যদি কনস্ট্যান্ট হ'ব তেতিয়াহলে যিকোনো ভ্যালু লোৱা তাৰে কাৰণে এটাই ভ্যালু যদি পোৱা তেতিয়াহলে আমি তাক কি বুলি কওঁ কনস্ট্যান্ট ফাংশন হ'ব। এইটো তোমালোকে কৰিব পাৰিবা। তো আৰু এটা ডেফিনিশ্যন আছে ইয়াতে, ডেফিনিশ্যনটো লিখা definition 2. Definition 2. Let x naught be a point in the domain of definition. Let x naught be a point in the domain of definition of a real valued function f. Real valued function f. So real valued function f. Then f is said to be increasing, decreasing. Then f is said to be increasing, decreasing at x naught if
there exists an open interval I if there exists এইটো তোমালোকে চিম্বল জানা there exists an open interval I open interval I containing x naught such that containing x naught such that f is increasing decreasing f is increasing comma decreasing f is increasing decreasing respectively in I অর্থাৎ এটা চোৱা আমি এটা পইণ্ট লৈছো যে ডোমেইন আমাৰ ইন্টাৰভেল এটা আছিলে f এটা ৰিয়েল ভ্যালু ফাংচন তো ৰিয়েল ভ্যালু ফাংচনৰ আমাৰ ইন্টাৰভেল এটা আমি লৈছিলো ইন্টাৰভেলটোৰ এটা পইণ্ট লৈছো x naught এই ইন্টাৰভেলটোৰ এটা পইণ্ট আমি লৈছো কি লৈছো পইণ্টটো x naught be a point on the domain of the definition of real value function x তো এতিয়া চোৱা এতিয়া চোৱা so f is a function said to be the function f is said to be increasing decreasing at x naught if an open interval I এটা যদি আমি open interval I x naught টো contain কৰে তাৰে কাৰণে যদি ফাংচনটো ইনক্ৰিজিং হয় তেতিয়াহ'লে ইনক্ৰিজিং ফাংচন হ'ব f টো যদি ডিক্ৰিজিং হয় তেতিয়া ডিক্ৰিজিং ফাংচন হ'ব সেইটো আমাৰ আছে এটা ডেফিনিশ্যন তোমালোকে এইটো ডেফিনিশ্যনটো কৰিব পাৰিবা এটা চোৱা একদম সিম্পল ডেফিনিশ্যন ইয়াৰে আগৰটো লগত সিমিলাৰ আছে ইনক্ৰিজিং এটা ইন্টাৰভেল ইনক্ৰিজিং তেতিয়া হ'ব যেতিয়া x1 - x1 লেছ দেন হ'ব তাৰ কাৰণে ফাংচন ভ্যালু লেছ দেন হ'ব যত নৰ্মেলৰ কাৰণে যদি লেছ দেন হয় ফাংচন ভ্যালু তেতিয়াহ'লে ডিক্ৰিজিং হ'ব আৰু কনস্ট্যান্ট হ'লে ডাইৰেক্টলি এটা ভ্যালু পাবা তো এইটোৱে আছিলে তোমালোকৰ ডেফিনিশ্যন বিলাক এটা থিওৰেম আছে থিওৰেমটো লিখা থিওৰেম 1 let f be continuous on the closed interval ab let f be and differentiable and differentiable on the open interval ab মনে ৰাখিবা এটো ক্লোজ ইন্টারভেল লিখিছো এটো ওপেন ইন্টারভেল লিখিছো এইটো বস্তু কনফিউজ নহবা বিকজ কন্টিনিউয়াস হলে কি হলে ক্লোজ ইন্টারভেলত হ'ব আৰু ডিফারেন্সিয়েবল হলে কি হ'ব লাগিব ওপেন ইন্টারভেলত হ'ব লাগিব তো কন্টিনিউয়াস এটা দিয়া আছে আৰু এটা তোমাৰ ডিফারেন্সিয়েবল দিয়া আছে দেন ফার্স্ট কন্ডিশন f is increasing on close interval ab close interval ab increasing hobo if a definition to important hoy differentiation of function is greater than 0 for each x belongs to ab অর্থাৎ এই ওপেন ইন্টারভেলৰ এনি ভ্যালুৰ কাৰণে যদি আমি তাৰ ডিফারেন্সিয়েশনটো গ্রেটার দেন 0 পাও তেতিয়াহ'লে ফাংশনটো আমাৰ কি হ'ব যে ইনক্রিজিং ফাংশন বুলি হ'ব সেকেন্ড পইণ্টটো হ'ব f is decreasing f is f dash of x less than 0 for each x belongs to a b এইটো মনত ৰাখিবা ওপেন ইন্টারভেলৰ সদায় বিলংস কৰিব লাগিব আৰু থাৰ্ড পইণ্টটো হ'ব f is a constant function f is a constant function in ab if f dash of x is equal to 0 for its condition same হৈ থাকিব for each x belongs to a b
এইটো হ'ব তোমালোকৰ ডেফিনেশ্যন ইয়াৰে থিওৰেমটো ইম্পৰ্টেণ্ট এটা চোৱা থিওৰেমটো জাষ্ট এবাৰ চাই লোৱা যে এটা কণ্টিনিউয়াছ ফাংচন আছে কণ্টিনিউয়াছ হ'ব ক্লোজ ইণ্টাৰভেলত ডিফাৰেঞ্চিয়েবল হ'ব অপেন ইণ্টাৰভেলত তাৰে কাৰণে যদি তোমালোকে এনি পইণ্টৰ কাৰণে অপেন ইণ্টাৰভেলৰ যিকোনো এটা পইণ্টৰ কাৰণে যদি অপেন ইণ্টাৰভেলৰ যিকোনো এটা পইণ্টৰ কাৰণে যদি তাৰ ডিফাৰেঞ্চিয়েশ্যন গ্ৰেটাৰ দেন 0 পোৱা দেন ফাংচন ইজ ইনক্ৰিজিং আৰু সেম পইণ্টৰ কাৰণে যদি লেছ দেন পোৱা তেতিয়াহ'লে ফাংচন ইজ ডিক্ৰিজিং আৰু কনষ্টেণ্ট পাবা যদিহে আমাৰ ডিফাৰেঞ্চিয়েশ্যনটো ভেলু এট দেট পাৰ্টিকুলাৰ পইণ্ট 0 হয় আজি আমি ইয়াতে শেষ কৰিছোঁ তো তোমালোকে যদি আমাৰ কণ্টেণ্টখিনি চাই ভাল পোৱা তেতিয়াহ'লে আমাৰ ৱেবছাইট aspireacademycoaching.com গৈ চাব পাৰিবা নহ'লে আমাৰ ইউটিউব চেনেলত গৈ চাব পাৰিবা থেংক ইউ